মই এই মুহূৰ্তত এটা বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছো আৰু সেই বিভাগটো হ'ল অসম চৰকাৰৰ এটা দায়িত্বশীল বিভাগ আৰু সেই বিভাগটো হ'ল শিৱসাগৰ জিলা বন বিভাগ আৰু এই কাৰ্যালয়টো হ'ল জিলা বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয় আৰু এই কাৰ্যালয়টোৰ পৰা যিহেতু বন সম্বন্ধীয় যিসমূহ বিষয় সেই বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব লাগে বা যিবোৰ নীতি নিৰ্দেশনা তেওঁলোকে পালন কৰিব লাগে তাৰ পৰিৱৰ্তে কিন্তু এই বিভাগীয় কাৰ্যালয়টোৰ পৰা অন্য কিছুমান কামতে মনোনিৱেশ কৰা শেহতীয়াকৈ দেখা গৈছে যে অবৈধ যিসমূহ ব্যৱসায়ী বিশেষকৈ অবৈধ শিল বালি নাইবা মাটি কঢ়িওৱা যিসমূহ ডাম্পাৰ বা ট্ৰাক তাৰ পৰা ধন সংগ্ৰহ অবৈধ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ এইবোৰ বিষয়তহে এই কাৰ্যালয়টোৰ বিষয়ববীয়াসকলে মনোনিৱেশ কৰে আৰু অন্যহাতেদি ইয়াৰ যিগৰাকী সংমণ্ডল বন প্ৰাধিকাৰী এই বন প্ৰাধিকাৰীগৰাকীৰ বিৰুদ্ধে বিগত পূৰ্বতেও বহুকেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিল আছাম টকছত কিন্তু ইয়াৰ পিছতো এই বিষয়াগৰাকী এতিয়ালৈকে কিন্তু গা লৰা নাই আমি পূৰ্বতে বহুকেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ যে ঐতিহাসিক জেৰেঙা পথাৰ য'ত সতী জয়মতীৰ স্মৃতি বিজড়িত হৈ আছে এই পথাৰখনত এটা স্মৃতি সংৰক্ষণৰ বাবে প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিন্তু তাৰ পিছত সেই পথাৰখনত কিন্তু এতিয়া JCP আৰু ফকলেণ্ডৰ হাতোৰাৰ কোব আৰু যাৰ ফলত পথাৰখনৰ যি ঐতিহ্য সেই ঐতিহ্য বিনষ্ট হৈ আছে আৰু ইয়াৰ পিছতেই বাতৰি প্ৰকাশৰ পিছতেই জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশত খনন বন্ধ হৈছিল দিনে নিশাই তাত প্ৰশাসনে পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু ইয়াৰ পিছত শেহতীয়াকৈ যি তথ্য আহিছে যে পুনৰ সেই ভূমাফিয়া চক্ৰটো সক্ৰিয় হৈ উঠিছে আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পিছফালে থকা যি জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰত নদী পুতি তেওঁলোকে খনন চলাইছে ইয়াৰ পিছতো কিন্তু এই সংমণ্ডল বন প্ৰাধিকাৰীগৰাকীৰ এতিয়ালৈকে খবৰ নাই আৰু সেই স্থানত যি স্থানত এই ভূমাফিয়াই খনন কাৰ্য চলাই আছিল সেই খনন কাৰ্য ৰোধ কৰিবলৈ যোৱা দুজন যুৱকক প্ৰাণে মৰাৰ ভাবুকি দিছে ভূমাফিয়াই এইসমূহ অভিযোগো আহিছে কিন্তু ইয়াৰ পিছতো এই জিলা প্ৰশাসন হওক বা শিৱসাগৰ জিলা বন বিভাগ কিয় নিষ্ক্ৰিয় ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে পোনপ্ৰথমে মই কাৰ্যালয়টো দেখুৱাই লৈছোঁ যে এই কাৰ্যালয়টোৰ পৰা যিহেতু যিসমূহ প্ৰকৃতি সম্বন্ধীয় বিষয় সেই বিষয়সমূহত যিসমূহ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে বা ক'ত প্ৰকৃততে অবৈধ খনন হৈছে ক'ত বালি শিল কঢ়িওৱা হৈছে সেইবোৰ বিষয়ত তেওঁলোকে দৃষ্টি নিবদ্ধ ৰাখিব লাগে তাৰ পৰিৱৰ্তে কিন্তু এই কাৰ্যালয়টোৰ পৰা কেৱল কমিশ্যনৰ বাবেহে তেওঁলোকে মনোনিৱেশ কৰে আৰু মাহেকীয়া কমিশ্যন পালেই এওঁলোকৰ চকু মুখ সকলো বন্ধ হৈ পৰে এই মুহূৰ্তত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া মোৰ সৈতে আছে যিহেতু তেওঁলোকে পূৰ্বতে বহুকেইটা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আপোনালোকে আৰু ইয়াৰ পিছতো কিন্তু এতিয়ালৈকে গা লৰা নাই এই বিভাগটোৰ আৰু বিশেষকৈ ইয়াৰ যিগৰাকী সংমণ্ডল বন প্ৰাধিকাৰী তেওঁ কিন্তু এতিয়ালৈকে প্ৰকৃত দায়িত্ব কৰ্তব্য কি তাক এতিয়ালৈকে কিন্তু তেওঁ বুজিয়ে পোৱা নাই যেন অনুভৱ হয় কি ক'ব এই ক্ষেত্ৰত চাওক শিৱসাগৰৰ যি ঐতিহাসিক জেৰেঙা আছে ঐতিহাসিক জেৰেঙা খননৰ বিৰুদ্ধে বিগত দিনবিলাকত শিৱসাগৰ যিমানসমূহ দলংগঠন আছে শিৱসাগৰ যিমানসমূহ সংবাদ মাধ্যম আছে তেওঁলোকে কিন্তু একদম বাতৰি কৰিছিল আমিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ ইয়াৰ বিৰুদ্ধে আমি কিন্তু বাতৰি কৰিছিলোঁ তাৰপিছত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ঐতিহাসিক যি জেৰেঙা আছে সেই জেৰেঙা পথাৰত আচলতে কোনো কাৰণতে অবৈধভাৱে মাটি খনন কৰিবলৈ দিয়া নহ'ব আৰু তাত তেওঁলোকে পহৰা দিয়াৰো ব্যৱস্থা কৰিছিল ইয়াৰ পৰাই আচলতে ফৰেষ্ট গাৰ্ড দুজনমান গৈ তাতে পহৰা দিছিল কিন্তু অতি ৰহস্যজনক কথা সেই ফৰেষ্ট গাৰ্ড দুজন যোৱাকালিৰ পৰা তাৰ আগৰ পৰা ক'ত হেৰালে কিন্তু যোৱাকালি আমি দেখিলোঁ তাতে অবৈধভাৱে কেইজনমান ভূমাফিয়াই অবৈধভাৱে মাটি খনন কৰিলে আৰু তাত বাধা প্ৰদান কৰিবলৈ যোৱা কেইজনমান কিন্তু যুৱকক তেওঁলোকে মাৰি পেলোৱাৰ ভাবুকি দিছে এইটো এটা আটাইতকৈ ডাঙৰ কথা আৰু ইয়াৰ যিগৰাকী DFO আছে DFO গৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল ইয়াৰ যিগৰাকী চাৰ্কুল অফিচাৰ আছে তেওঁ প্ৰতিশ্ৰুতি দিছিল ইয়াৰ যিগৰাকী DTO আছে তেওঁ প্ৰতিশ্ৰুতি দিছিল যে অবৈধভাৱে কিন্তু মাটি খনন কৰা নহ'ব অবৈধভাৱে মাটি খনন কৰা নহ'ব বুলি কোৱাৰ পাছতো যোৱাকালিৰ পৰা তাৰ আগৰ পৰা কেনেধৰণে মাটি খান্দি আছে সেইটো আমাৰ প্ৰথম প্ৰশ্ন আৰু কেইদিনমান আগতে শিৱসাগৰলৈকে মুখ্যমন্ত্ৰী মহোদয় আহিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিবলৈ গৈছিলোঁ তাত উল্লেখ আছিলে যে জেৰেঙাত যেনেধৰণে আচলতে অবৈধভাৱে ভূমি খনন হৈ আছে তাৰ বিৰুদ্ধে আচলতে আপুনি ব্যৱস্থা গ্ৰহণ কৰক কিন্তু অতি ৰহস্যজনকভাৱে সেই দিনটোত আমাক আচলতে এৰেষ্ট কৰি ৰখা হ'ল থানাত দিনৰ দিনটো বহাই ৰখা হ'ল সেইদিনা কিন্তু আমাক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ যাবলৈ নিদিলে আৰু আমি যেতিয়া আচলতে ইয়াৰ যিগৰাকী কাৰ্যালয়ৰ বিষয়ববীয়া আছে আমি যেতিয়া তেওঁলোকক কওঁ যে অবৈধভাৱে মাটি খনন হৈ আছে আপোনালোকে তাতে গাড়ীখন ধৰাৰ ব্যৱস্থা কৰে কিন্তু অতি ৰহস্যজনকভাৱে ইয়াৰ পৰা এওঁলোক যায় এওঁলোক গৈ কিন্তু গাড়ী লৈ তালৈকে যায় কিন্তু তাৰ পৰা তেওঁলোক আকৌ নিজে ঘূৰি আহে তাত গাড়ী বিচাৰি নাপায় JCB বিচাৰি নাপায় ডাম্পাৰ বিচাৰি নাপায় সেইটো আটাইতকৈ ৰহস্যজনক কথা নে আপোনালোকে ইয়াৰ পৰা তালৈকে ওলাওঁতে আপোনালোকে ফোন কৰি যায় নে আপোনালোকক যোৱাৰ খবৰ পায় এই খবৰটো কোনে দিয়ে আচলতে আপোনালোকে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিল যে অবৈধভাৱে জেৰেঙাত খনন কৰা নহ'ব কিন্তু অতি ৰহস্যজনকভাৱে তাত খনন হৈ আছে এই খনন বন্ধ কৰক নহ'লে কিন্তু অনাগত দিনত আমি আন্দোলনমুখী কাৰ্যসূচী ল'বলৈ এই কাৰ্যালয়ৰ সন্মুখতে কিন্তু বহিম ইয়াত আমি কিন্তু প্ৰতিবাদ কৰিম আন্দোলন কৰিম
কোনো কাৰণতে কোনো প্ৰকাৰে আচলতে অবৈধভাৱে কিন্তু জেৰেঙা খনন কৰিবলৈ দিয়া নহ'ব। জেৰেঙাত এচৰ পৰা মাটি কিন্তু খনন কৰিবলৈ অনাগত দিনত কিন্তু দিয়া নহ'ব। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কিন্তু স্পষ্টভাৱে সকীয়াই দিছোঁ। বিভাগটোৰ বিষয়াই আমি জানিবলৈ পাইছোঁ যে বিভাগটোৰ বিষয়াই যিসমূহ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে বাতৰি পৰিৱেশন নকৰিবৰ কাৰণে। এই ক্ষেত্ৰত কিবা অভিযোগ বা তথ্য আছে নেকি? চাওক, মই যেতিয়া আচলতে বিগত দিনবিলাকত ইয়াত আচলতে ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ যে অবৈধভাৱে মাটি খনন কৰা বন্ধ কৰক, দিখৌ হওক, জেৰেঙা হওক, নিমাইজান হওক, বিভিন্ন ঠাই ঐতিহাসিক শিৱসাগৰৰ মাটি খনন বন্ধ কৰক, তেতিয়া কিন্তু মোলৈ কিন্তু বহুতকেইটা ফোন আহিছিল, মোলৈ বহুতকেইটা মেছেজ আহিছিল যে আমাৰ ছত্ৰছায়াত চলা নাই, আমি যোগদান কৰা আচলতে এমাহ হৈছে 2 মাহ হৈছে বুলি কৈ পিনে কৈছিল যে নিউজকেইটা ডিলিট কৰি দিয়া, ভিডিঅ'কেইটা ডিলিট কৰি দিয়া। কিন্তু মই তাৰ পাছতো কিন্তু ভিডিঅ' ডিলিট কৰি দিয়া নাই, তাৰপিছতো কিন্তু আমি থমকি ৰোৱা নাই, তাৰপিছতো আমি কিন্তু লাগি আছোঁ। এই কোনে কৈছিল তেনেদৰে? তেনেকৈ শিৱসাগৰ যিগৰাকী দ্বিতীয় আছে তেওঁ কৈছে, আৰু বিভিন্ন ধৰণৰ বিষয়া আছে, বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহে মোলৈ ফোন কৰিছে। মই এতিয়া নাম ল'ব খোজা নাই, কিন্তু শিৱসাগৰ দ্বিতীয়গৰাকীয়ে মোক মেছেজ কৰিছিল যে ভিডিঅ'টো ডিলিট কৰি দিয়া, বৰ বেয়াকৈ মানুহে ধৰি আছে, বৰ বেয়াকৈ মানুহে শ্বেয়াৰ কৰি আছে, তেনেধৰণৰ কথা কৈছিল। কিন্তু তাৰপিছতো আমি ভিডিঅ' ডিলিট কৰি দিয়া নাই, তাৰপিছতো কিন্তু আমি থমকি ৰোৱা নাই। আমিও এতিয়াও কৈছোঁ, ভৱিষ্যতেও ক'ম যে জেৰেঙা খনন কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব। শিৱসাগৰত যিমানসমূহ ঐতিহাসিক ঠাই আছে সেই ঠাইত কোনো কাৰণতে আমি কিন্তু খনন কৰিবলৈ নিদিওঁ, সেই কথা স্পষ্ট। ধন্যবাদ জনাইছোঁ। এটা বিষয় এই মুহূৰ্তত উল্লেখ কৰিম, কিমান নিৰ্লজ্জ এইসকল চৰকাৰী বিষয়া। চাওক, তেওঁলোকে অবৈধ খনন হয়, সেই অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ যেতিয়া হয় তাৰপিছত সেই দল সংগঠনৰ নেতাক হেঁচা প্ৰয়োগ কৰে সেই ভিডিঅ' বা সেই বাতৰি ডিলিট কৰিবৰ বাবে। অন্য হাতেদি কেৱল জেৰেঙাই নহয়, যে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত এতিয়াও যিহেতু অবৈধ খনন চলি আছে, কিন্তু এইবোৰ কিয় অন্ধমুনিৰ দৰে এই শিৱসাগৰ জিলা বন বিভাগৰ বিষয়াসকলে আওকাণ কৰি আহিছে। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা যে শিৱসাগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে যে হেঁচা প্ৰয়োগ কৰিছে, যিহেতু এই মুহূৰ্তত